আপুনি কঁকালৰ বিষত ভুগি আছে নেকি? উঠা বহা কৰিলেই অসহ্য যন্ত্ৰণা ভোগে নেকি? তেন্তে জানি লওক কেইটামান বিশেষ উপায়। এই নিয়ম মানিলেই লাভ কৰিব বহু পৰিমাণে কঁকাল বিষৰ পৰা উপশম। শৰীৰত ভিটামিন বিৰ অভাৱ, পুষ্টিৰ অভাৱ, অত্যাধিক ক্লান্তিৰ বাবেও কঁকালৰ বিষ হ'ব পাৰে। কিছুমান নিৰ্দিষ্ট নিয়ম মানি চলিলে কঁকালৰ বিষৰ পৰা বহু পৰিমাণে উপশম কৰিব পাৰি। বয়স বঢ়াৰ লগে লগে বহু লোকেই কঁকালৰ বিষত ভোগে। কিন্তু আজিকালি দেখিবলৈ পোৱা যায় খুব কম বয়সতেই কঁকালৰ বিষৰ দৰে কঁকালৰ বিষ অনুভৱ কৰে। পুৰুষেই হওক বা মহিলাই হওক, সকলোৱে কিছু পৰিমাণে হ'লেও কঁকালৰ বিষত ভোগে। ভিটামিন বিৰ অভাৱতো আপোনাৰ শৰীৰত কঁকালৰ বিষ বা বিষ হ'ব পাৰে। এনে ক্ষেত্ৰত আপুনি মাছ, মাংস, গাখীৰ, কণী, পানীৰ, কল, ষ্ট্ৰবেৰী খাই ভিটামিন বিৰ অভাৱ পূৰণ কৰিব পাৰে। গাখীৰ আৰু হালধিৰ লগত গাখীৰ মিহলি কৰি খালে কঁকালৰ বিষ বহু পৰিমাণে উপশম পাব। মুক্তিত হালধি আৰু গাখীৰ অতি উপকাৰী বুলি প্ৰমাণিত হৈছে। হাড়ৰ বিষৰ পৰা উপশম পাবলৈ হালধিৰ এণ্টিফ্লেমেটৰী আৰু এণ্টিঅক্সিডেণ্ট গুণ ফলপ্ৰসূ। কঁকালৰ তলৰ অংশৰ বিষৰ পৰা সকাহ পাবলৈ হালধি, গাখীৰ নিশা শোৱাৰ আগত খাব লাগে। ইয়াৰ বাবে এগিলাচ গাখীৰত আধা চামুচ হালধি মিহলাই খাব পাৰে। বিশেষ চাহ অৰ্থাৎ আদা আৰু গ্ৰীণ টিৰে তৈয়াৰী একাপ চাহ যদি খায়, তেন্তে আপুনি বহু পৰিমাণে কঁকালৰ বিষ দূৰ কৰাত সহায় হ'ব পাৰে। বনাবলৈ আদাৰ সৰু সৰু টুকুৰাৰে গ্ৰীণ টি উতলাই লওক। প্ৰদাহ নিবাৰণকাৰী গুণেৰে সমৃদ্ধ এই ভেষজ চাহে বিশেষ বিষৰ উপশম কৰাৰ লগতে কঁকালৰ বিষ উপশম ঘটাব পাৰে। গৰম পানীয়ে গা ধুলেও কঁকালৰ বিষ বহু পৰিমাণে কমে। ইয়াৰ বাহিৰেও গৰম চাহ খালেও কঁকালৰ বিষৰ উপশম পাব পাৰি। কিন্তু সাৱধান হ'ব যাতে পানীৰ উষ্ণতা বেছি গৰম নহয়, কাৰণ ই ছাল জ্বলাই দিব পাৰে। ইয়াৰ বাহিৰেও বহা আৰু শুই থকা ভংগীমাৰ প্ৰতি গুৰুত্ব দিব লাগে। আপুনি কেনেকৈ শুই থাকোঁতে শোৱাৰ পাটিৰ পৰা উঠে সেয়া ধ্যান ৰাখিব লাগে। কান্ধ দুটা পোন কৰি বহিব আৰু অত্যাধিক বেকা নকৰিব। শুই থাকোঁতে আপুনি একেবাৰতে জাটকা মাৰি উঠি নিদিব। ইয়াৰ উপৰিও লঘু ব্যায়ামে সহায় কৰিব পাৰে আৰু দীৰ্ঘ সময় বহি থকা বা থিয় হৈ থকা বা বিৰত থাকিব লাগে। আৰু আপুনি যদি দিনটো 30 মিনিটৰ বাবেও ব্যায়াম কৰিব পাৰে, তেন্তে ব্যায়াম কৰক। যদি আপুনি অত্যাধিক কঁকাল বিষত ভুগিছে, তেন্তে কোনো ভাল বিশেষজ্ঞৰ পৰামৰ্শ লওক।